মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাছেছ। আজি আকৌ আন এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত আমাৰ ক্লাছ 12ৰ ফিজিক্সৰ ছেকেণ্ড পাৰ্টৰ চেপ্টাৰ নম্বৰ 11 বিকিৰণ আৰু পদাৰ্থৰ দ্বৈত প্ৰকৃতি, ইয়াৰ অনুশীলনীৰ আমি 11.6ৰ পৰাই সমাধান কৰিম, যিখিনি ইম্পৰ্টেণ্ট। ইয়াৰ আগৰ ভিডিঅ'ত মই 11.5লৈ সমাধান কৰিছিলোঁ গোটেইখিনি, আৰু বাকী 10 নম্বৰ চেপ্টাৰৰো অনুশীলনীৰ যিবিলাক নিউমাৰিকেল প্ৰব্লেম আছে সেইবিলাক সমাধান কৰি দিছোঁ। মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, গতিকে তাত ক্লিক কৰিলে তোমালোকে চাব পাৰিবা আৰু পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰিব পাৰিবা। যিহেতু ছেকেণ্ড পাৰ্টৰ এইবোৰ চেপ্টাৰৰ পৰা নিউমাৰিকেল প্ৰব্লেম প্ৰতি বছৰে আহি আছে, এইবাৰো নিশ্চয় আহিব। যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, আৰু তোমালোকৰ কিবা জানিব লাগি থাকিলে কমেণ্ট ছেকশ্যনত জনাবা। যদি তোমালোকৰ ভাল লাগিছে তোমালোকৰ বন্ধু বান্ধৱী গ্ৰুপলৈ শ্বেয়াৰ কৰিবা। গতিকে আজি আৰম্ভ কৰোঁ। আমাৰ 11.6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। আলোক বৈদ্যুতিক ঘটনাৰ এক পৰীক্ষাত প্ৰতিবন্ধক বিভৱ আৰু আপতিত পোহৰৰ কম্পনাংকৰ মাজৰ লেখডালৰ নতি হ'ল 4.12 × 10⁻⁻15 ভল্ট ছেকেণ্ড। ইয়াৰ পৰাই প্লাংকৰ ধ্ৰুৱকৰ মান নিৰ্ণয় কৰা। কেনেদৰে সমাধান কৰিম? আমাৰ ইয়াত চোৱা, লেখডালৰ নতি কিমান দিয়া আছে, লেখডালৰ নতি m = 4.12 × 10⁻⁻15 ভল্ট ছেকেণ্ড হৈছে। তাৰপিছত চোৱা, আমি ইয়াত অলপ কথা বুজি ল'ব লাগিব যে আমাৰ নতিটো যিহেতু দিয়া আছে, আমি অলপ গ্ৰাফডাললৈ যাওঁ। আমাৰ গ্ৰাফডাল কাৰ মাজত দিয়া আছে চোৱা, প্ৰতিবন্ধক বিভৱ আৰু আপতিত পোহৰৰ কম্পনাংকৰ। ইয়াত v0 আৰু এইটো ছাইডত তোমাৰ কি আছে, কম্পনাংক নিউ হৈছে। এতিয়া চাবা, আমাৰ আইনষ্টাইনৰ সমীকৰণৰ পৰা আমি কি পাওঁ, k = তোমালোকৰ h নিউ মাইনাছ φ0 হৈছে। আকৌ তোমাৰ k মানে কি, v0 = h নিউ মাইনাছ φ0 হৈছে। আমি যদি ইৰে ডিভাইড কৰি দিওঁ তেনেহ'লে v0 = h/e নিউ মাইনাছ φ0/e হয়নে? এতিয়া চোৱা, আমাৰ মেথছৰ যিটো প্ৰৱণতা আকাৰৰ সমীকৰণ আছিল বা নতিৰ সমীকৰণ, সেইটো আছিলে y = mx + c। ইয়াত তোমাৰ চোৱা, v0টো হৈছে যিটো প্ৰতিবন্ধক বিভৱ আছে, সেইটো হৈছে y অক্ষৰ পিনে, আৰু তোমাৰ কম্পনাংক হৈছে x অক্ষৰ, আৰু এই h/নিউয়ে তোমাৰ কি বুজাইছে, নতি বুজাইছে। এতিয়া আমি যদি গ্ৰাফডাল এনেকৈ সম্পূৰ্ণ কৰোঁ, এইখিনি তোমাৰ চোৱা, আৰু φ0/e এইখিনি তোমাৰ মাইনাছত আছে, গতিকে আমাৰ এনেকুৱাকৈ যাব। এইটো হৈছে m = h/e, আৰু তোমাৰ এইখিনি হৈছে তোমাৰ কি, φ0/e হৈছেনে? এতিয়া চোৱা, গতিকে আমি ইয়াত m = কি হ'ব, h/e। গতিকে আমি এই ক্ষেত্ৰত m = h/e তোমালোকে ডাইৰেক্ট এনেকৈ লিখিলে হ'ল। এইটো মই বুজাই দিলোঁ তোমালোকক কেনেকৈ আহিল। গতিকে ইয়াত এমৰ ভেলুটো আছে 4.12 × 10⁻⁻15, এইচৰ ভেলুটো উলিয়াব লাগিব, আৰু ইৰ ভেলুটো হ'ল 1.6 × 10⁻⁻19। এতিয়া ইয়াৰ পৰা আমি যদি এইচৰ ভেলু ওলাওঁ, তেনেহ'লে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে h = 4.12 × 10⁻⁻15 × 1.6 × 10⁻⁻19। এতিয়া তুমি 4.12 আৰু 1.6 পূৰণ কৰা, পূৰণ কৰিলে তোমাৰ আহিব 6.59 × 10⁻⁻15 - 19, তাৰমানে 6.59 × 10⁻34 জুল ছেকেণ্ড। এইটো আমাৰ এনে আমি থিয়ৰিটিকেলি 6.6 × 10⁻34 হয়নে, প্লাংকৰ ধ্ৰুৱকৰ মান। গতিকে আমাৰ এইটো এনচাৰটো শুদ্ধ হৈছে 6.59 বা অলমষ্ট 6.6 × 10⁻34 ওলাইছে। গতিকে এইটোৱে আছিল সমাধান। গতিকে চাই লোৱা ভালদৰে। ইয়াৰ পিছত কি আছে আমি চাই লওঁ নেক্সট প্ৰশ্ন। ইয়াৰ পিছৰ 11.7 কুৱেশ্যনটো কি দিয়া আছে চোৱা। এটা ডাঙৰ গোলকৰ কেন্দ্ৰত ৰখা 100 ৱাটৰ ছডিয়াম লেম্প এটাৰ পৰা বিকিৰিত শক্তিৰ
গোটেইখিনি গোলকটোৱে শোষণ কৰি আছে। ছডিয়াম পোহৰৰ তৰংগ দৈৰ্ঘ্য 589 নেনোমিটাৰ। এ নাম্বাৰ দিয়া আছে ছডিয়াম পোহৰৰ প্ৰত্যেকটো ফটনৰ শক্তি কিমান। বি নাম্বাৰ দিয়া আছে গোলকটোত আপৰিত ফটনৰ হাৰ প্ৰতি ছেকেণ্ডৰ আপৰিত সংখ্যা কিমান। আমাক কি কৈছে যে এটা ডাঙৰ গোলকৰ কেন্দ্ৰত 100 ৱাটৰ ছডিয়াম লেম্প এটাৰ পৰা বিকিৰণ কৰিছে আৰু তৰংগ দৈৰ্ঘ্যটো হৈছে 589 নেনোমিটাৰ। এতিয়া তোমাক ফটনৰ শক্তি উলিয়াব দিছে, ছডিয়াম পোহৰৰ প্ৰতিটো ফটনৰ শক্তি কিমান উলিয়াব দিছে আৰু গোলকটোৰ আপৰিত ফটনৰ হাৰ কিমান, অৰ্থাৎ প্ৰতি ছেকেণ্ডত কিমান ফটন আপৰিত হৈছে সেইটো উলিয়াব দিছে। আছো আমি এইটো সমাধান কৰোঁ। চোৱা 11.7 সলিউশ্যনটো ইয়াত মই দিয়া থাকাখিনি লিখি লৈছোঁ। আমাৰ ক্ষমতা কিমান দিয়া আছে 100 ৱাট আৰু তৰংগ দৈৰ্ঘ্য দিয়া আছে 589 নেনোমিটাৰ। ইয়াক মিটাৰলৈ কনভাৰ্ট কৰিছোঁ, গতিকে 589 ইনটু 10⁻⁻9 মিটাৰ হৈছে। এতিয়া আমি এই নম্বৰটো আমাক কি উলিয়াব দিছে, এই নম্বৰটো দিছে যে ফটনৰ শক্তি প্ৰতিটো ফটনৰ শক্তি নিৰ্ণয় কৰিব লাগে। এতিয়া আইনষ্টাইনৰ সূত্ৰ মতে বা আমাৰ এনেকৈ লিখিলে হ'ব প্ৰতিটো ফটনৰ শক্তি হৈছে আমাৰ কি = h নিউ। কিন্তু আমাৰ নিউৰ ভেলু নাই, গতিকে নিউৰ ঠাইত আমি কি লিখিব পাৰিম c/λ। গতিকে আমাৰ ইয়াত ভেলুবিলাক পুট কৰি দিয়া h প্লাংক কনষ্টেণ্টৰ ভেলুটো হৈছে h = 6.63 ইনটু 10⁻⁻34 জুল ছেকেণ্ড। গতিকে ইয়াত 6.63 ইনটু 10⁻⁻34 c হৈছে 0 পোহৰৰ 2 3 ইনটু 10⁸। আকৌ তোমাৰ লেমডাৰ ভেলুটো দিয়া আছে 589 ইনটু 10⁻⁹। এতিয়া চোৱা E = আমাৰ ওপৰত 6.63 আৰু 3 পূৰণ কৰিলে তোমালোকৰ আহিব 3 3 গুণ 9 6 3 গুণ 18 6 3 গুণ 18 19 2.0 আৰু তলত থাকিল 589। এতিয়া 10ৰ পাৱাৰ ওপৰত আছে -34 +8 হ'ব আৰু তলত -9 আছে, -9টো ওপৰত গ'লে +9। এতিয়া চোৱা E = হৈছে 19.89ক 589ৰে ডিভাইড কৰা। এইটো ডিভাইড কৰিলে তোমালোকৰ এনচাৰটো আহিব 0.0338 ইনটু 10⁻। এইখিনি কিমান আহে চোৱা -34 +8 9 আৰু 8 17 হ'ব। -34ৰ পৰা 17 হ'লে তোমাৰ -17 হ'ব হৈছে। এতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ E = 3.38 ইনটু 10⁻⁻19 দুবাৰ চাৰি আনিছোঁ, গতিকে ইয়াত দুটা ঋণাত্মকত বাঢ়ি গৈছে। গতিকে তোমাৰ এইটো ইয়াৰ এককটো হ'ব জুল। গতিকে এই নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইখিনি। বা ইয়াক তোমালোকে ইলেক্ট্ৰন ভল্টতো প্ৰকাশ কৰিব পাৰা। 1.6 ইনটু 10⁻⁻19ৰে ডিভাইড কৰি দিলে ইলেক্ট্ৰন ভল্টত আহি যাব। গতিকে নালাগে আমাৰ এইখিনি থাকক। এতিয়া বি নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা যে প্ৰতি ছেকেণ্ডত আপৰিত ফটনৰ সংখ্যা। প্ৰতি ছেকেণ্ডত আপতিত ফটনৰ সংখ্যা n = হৈছে এটা ফটনৰ শক্তি 3.38 ইনটু 10⁻⁻19, কিন্তু গোটেই পোহৰৰ হেৰিটোত শক্তি কিমান, ক্ষমতা কিমান আছে 100 ৱাট। গতিকে 100 ৱাটক যদি আমি এটা ফটনৰ শক্তিৰে হৰণ কৰি দিওঁ তেনেহ'লে কিমানটা ফটন পৰিছে সেইটো ওলাই যাব, হয়নে? গতিকে আমি এইটো কি লিখিম ক্ষমতা ডিভাইডেড বাই এটা ফটনৰ শক্তি। এটা ফটনৰ শক্তি। গতিকে আমাৰ ক্ষমতাটো দিয়া আছে 100 আৰু এইটো হৈছে 3.38 ইনটু 10⁻⁻19। গতিকে আমি
এইটো কেনেকৈ কৰিম 100ক 3.38 ডিভাইড কৰা 100ক 3.38 ডিভাইড কৰিলে তোমালোকৰ আহিব 229.58 ইনটু 10 টু দি পাৱাৰ এইটো প্লাছ হৈ যাব গতিকে 19 হ'ব গতিকে এইখিনি হ'ব বা আমি এইটো এনেকৈ লিখিব পাৰোঁ ইমানটা হ'ব বা এইটো এনেকৈ লিখিব পাৰোঁ 2.958 ইনটু 10 টু দি পাৱাৰ 20 হ'ব 20 নাম্বাৰ প্ৰায় আমি এইটো লিখিলেও হৈ যাব এইটো প্ৰায় 3 আৰু প্ৰায় 3 ইনটু 10 টু দি পাৱাৰ 20 প্ৰতি ছেকেণ্ডত নিৰ্গত ফটনৰ সংখ্যা হৈছে আপৰিত ফটনৰ সংখ্যা এইটো গতিকে তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা খুব ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে ইয়াৰ পিছত আমি 11.8 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাওঁ 11.8 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা এটা ধাতুৰ প্ৰাৰম্ভিক কম্পনাংক 3.3 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ ধাতুটোৰ ওপৰত 8.2 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ কম্পনাংকৰ পৰ আপৰিত হ'লে আলোক বৈদ্যুতিক নিৰ্গমনৰ কাৰণে প্ৰতিবন্ধ বিভৱ ভেদ কাট অফ ভল্টেজ অৰ্থাৎ প্ৰতিবন্ধক বিভৱ কিমান হ'ব নিৰ্ণয় কৰা এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইবাৰৰ ফাইনেলৰ বাবে খুব ভালদৰে প্ৰেক্টিছ কৰি যাবা কি কৈছে যে আমাৰ প্ৰাৰম্ভিক কম্পনাংক আছে 3.3 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ আৰু তোমাৰ ধাতুটোত কিমান কম্পনাংকৰ পোহৰ পৰিব দিছে 8.2 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ এতিয়া তোমাক প্ৰতিবন্ধক বিভৱ বা বিৰম বিভৱৰ মানটো উলিয়াব দিছে চোৱা মই ইয়াত দিয়া থকাখিনি লিখি লৈছোঁ আমাৰ ইয়াত প্ৰাৰম্ভিক কম্পনাংক নিউ নট ইকুৱেল টু 3.3 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ দিয়া আছে আকৌ আপৰিত পোহৰৰ কম্পনাংক নিউ ইকুৱেল টু 8.2 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ এতিয়া আমি ইয়াত কি সূত্ৰ ব্যৱহাৰ কৰিম আইনষ্টাইনৰ আলোক বিদ্যুৎ সমীকৰণ মতে এইটো কি আছিলে আমাৰ কে মেক্সিমাম ইকুৱেল টু এইচ নিউ মাইনাছ 5 নট হৈছে এতিয়া চোৱা কে মেক্সিমাম মানে গতিশক্তি ই ইনটু ভি নট এইচ নিউ কাৰ্যফলনৰ সূত্ৰটো আছিল কি এইচ ইনটু নিউ নট হয়নে এতিয়া তোমালোকে চোৱা আমাৰ ভি নটৰ ভেলুটো ওলাব লাগে কাট অফ ভল্টেজ বা প্ৰতিবন্ধক বিভৱ বা বিৰম বিভৱ বুলিও কয় ইয়াৰ পৰা আমি ভি নটটো উলিয়ালে চোৱা ইটো ক'ত আহি যাব তলত আহি যাব আকৌ এইচটো আমি এই দুটাৰ পৰা কমন ল'ব পাৰিম এতিয়া চোৱাচোন আমাৰ নিউ নট ই এইচৰ ভেলু আমাৰ জানো গতিকে ভি নটৰ ভেলুটো ওলাই যাব গতিকে এইখিনি বহাই দিয়া তোমালোকে ভি নট ইকুৱেল টু তোমালোকৰ ইৰ ভেলু হৈছে 1.6 ইনটু 10 টু দি পাৱাৰ -19 এইচৰ ভেলু 6.63 ইনটু 10 টু দি পাৱাৰ -34 নিউ দিয়া আছে 8.2 ইনটু 10 টু দি পাৱাৰ 14 মাইনাছ নিউ নটৰ ভেলুটো দিয়া আছে 3.3 ইনটু 10 টু দি পাৱাৰ 14 হৈছে এইখিনি এতিয়া তোমালোকে ধুনীয়াকৈ কেলকুলেশ্যন কৰা কেলকুলেশ্যনখিনি অলপ চাই ল'বা যাতে পৰীক্ষাত যিহেতু তোমালোকে কেলকুলেটাৰ ইউজ কৰিব নোৱাৰা গতিকে কেনেদৰে সহজে কৰিব পাৰি সেইটো চাই ল'বা 6.63 ইনটু 10 টু দি পাৱাৰ -34 চোৱা ইয়াত 10 টু দি পাৱাৰ 14 আছে ইয়াতো 10 টু দি পাৱাৰ 14 আছে গতিকে আমি 10 টু দি পাৱাৰ 14টো কমন ল'লোঁ ল'লে ইয়াত থাকিল 8.2 -3.3 আৰু তলত আমাৰ থাকিল 1.6 ইনটু 10 টু দি পাৱাৰ -19 এতিয়া চাবা 1.6 ইনটু 10 টু দি পাৱাৰ -19 তলত থাকিলে ওপৰত আমাৰ আছে 6.63 ইনটু 10 টু দি পাৱাৰ -34 ইনটু 10 টু দি পাৱাৰ 14 এইটো মাইনাছ কৰা 8.2ৰ পৰা 3.3 মাইনাছ কৰিলে 12ৰ পৰা 3 গ'লে 9 7ৰ পৰা 3 গ'লে 4 4.2 এতিয়া তোমালোকৰ 6.63 আৰু তলত এইখিনি লিখি লোৱা 1.6 ইনটু 10 টু দি পাৱাৰ -19
ওপৰৰ 6.63 আৰু 4.9 পূৰণ কৰা 6.63 ইনটু 4.9 এইটো পূৰণ কৰিলে 32.49 আহিব 32.49 ইনটু 10 টু দি পাৱাৰ -34 আৰু 14 কিমান হ'ব -20 হ'ব এতিয়া 32.49 ক 1.6 ৰে ডিভাইড কৰা কৰিলে তোমাৰ আহি যাব 12.49 ইনটু 10 টু দি পাৱাৰ -20 এই -19 টো ওপৰত গ'লে +19 হৈ গ'ল গতিকে তোমাৰ ইয়াত ৰিজাল্টটো আহিল 12.49 ইনটু 10 টু দি পাৱাৰ -1 এইটো আমাৰ এইটো চোৱা 32.49 ক 1.6 ৰে ডিভাইড কৰিলে তোমাৰ ৰিজাল্টটো এইটো ভুল হৈছে অলপ 20 লিখা 20.30 আহিব সেইটো মই ইয়াত নতুনকৈ লিখি দিছোঁ 20.30 গতিকে আমাৰ এইখিনি হ'ব 20.30 ইনটু 10 টু দি পাৱাৰ -1 গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ 2.03 ভল্ট হৈছে এইটো হৈছে এনসাৰ ভি নটৰ ভ্যালুটো বিৰাম বিভব বা প্ৰতিবন্ধক বিভবৰ মানটো গতিকে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো এবাৰ ফাইনালৰ কাৰণে তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা ইয়াৰ পিছত আমি 11.9 কুৱেশ্যনটো চাম 11.9 কুৱেশ্যনটো কি দিয়া আছে চোৱা এটা ধাতুৰ কাৰ্যফলন 4.2 ইলেক্ট্ৰন ভল্ট এই ধাতুৰ পৰাই 330 নানোমিটাৰ তৰংগ দৈৰ্ঘ্যৰ পোহৰে আলোক বৈদ্যুতিক নিৰ্গমন কৰিব পাৰিবনে কি কৈছে ধাতুটোৰ কাৰ্যফলন হৈছে 4.2 ইলেক্ট্ৰন ভল্ট এতিয়া যদি আমি তাত 330 নানোমিটাৰ তৰংগ দৈৰ্ঘ্যৰ পোহৰ আপৰিত হ'ব দিওঁ তেনেহ'লে আলোক বৈদ্যুতিক নিৰ্গমন হ'বনে তোমালোকৰ সুধিছে চোৱা এইটো কেনেদৰে সমাধান কৰিম আমাৰ ইয়াত কি দিয়া আছে ইয়াত কাৰ্যফলন ফাইনাল ইকুৱেল টু 4.2 ইলেক্ট্ৰন ভল্ট ইয়াক জুলত লৈ যোৱা জুলত লৈ গ'লে 4.2 ইনটু 1.6 ইনটু 10 টু দি পাৱাৰ -19 জুল হ'ব গতিকে এইটো পূৰণ কৰিলে আমাৰ আহিব 6.72 ইনটু 10 টু দি পাৱাৰ -19 জুল এতিয়া চাওক কাৰ্যফলন কি আছিলে যে কাৰ্যফলন হৈছে যে যিখিনি নিম্নতম শক্তি ধাতুৰ পৃষ্ঠত প্ৰয়োগ কৰিলে ধাতুৰ পৃষ্ঠৰ পৰা ইলেক্ট্ৰন ওলাই আহে সেইটোকে ধাতুৰ পৃষ্ঠখনৰ কাৰ্যফলন বোলে এতিয়া তোমাক ধাতুৰ পৃষ্ঠৰ কাৰ্যফলন হৈছে 6.72 ইনটু 10 টু দি পাৱাৰ -19 জুল এতিয়া যদি এই ধাতুখনৰ পৰা যদি আমি ইলেক্ট্ৰন উলিয়াই নিব লাগে তেনেহ'লে আমি কি কৰিব লাগিব ইয়াৰ সমান শক্তি বা ইয়াতকৈ বেছি শক্তি তাত প্ৰয়োগ কৰিব লাগিব তেতিয়া এই ধাতুৰ পৰা ইলেক্ট্ৰনটো ওলাই আহিব এতিয়া আমাৰ আপৰিত পোহৰৰ তৰংগ কিমান দিছে লেমডা ইকুৱেল টু 330 নেনোমিটাৰ আমি এইটো মিটাৰলৈ কনভাৰ্ট কৰোঁ 330 ইনটু 10 টু দি পাৱাৰ -9 মিটাৰ এতিয়া কথা হ'ল ইমান তৰংগ দৈৰ্ঘ্যৰ পোহৰত থকা ফটন এটাৰ এনাৰ্জি কিমান সেইটো ওলাই লওঁ যদি শক্তিটো ইয়াতকৈ বেছি হয় বা ইয়াৰ সমান হয় তেনেহ'লে আমি কি ক'ব পাৰিম যে সি ইলেক্ট্ৰন উলিয়াই আনিব পাৰিব আৰু যদি ইয়াতকৈ কম হয় তেনেহ'লে ইলেক্ট্ৰন উলিয়াই আনিব নোৱাৰে গতিকে আমি সেই শক্তিটো ওলাই লওঁ এতেকে লিখিম আমি আপতিত ফটনৰ শক্তি ইকুৱেল টু HC ডিভাইডেড বাই লেমডা এইটো আমাৰ এনে কি আছিলে আগতে কৰিলোঁ বহুত সেইকাৰণে ডাইৰেক্ট লিখিছোঁ এইবাৰ H নিউ আছিলে কিন্তু নিউ মানে কি C বাই লেমডা গতিকে আমি ডাইৰেক্ট লিখিছোঁ এতিয়া ইয়াত লেমডাৰ ভেলুটো 330 ইনটু 10 টু দি পাৱাৰ -9 Hৰ ভেলু 6.63 ইনটু 10 টু দি পাৱাৰ -34 আৰু Cৰ ভেলুটো হৈছে 3 ইনটু 10 টু দি পাৱাৰ 8 এতিয়া E ইকুৱেল চোৱা 6.63 আৰু 3 পূৰণ কৰিলে 19.89 হ'ব ইনটু 10 টু দি পাৱাৰ -34 প্লাছ 8 ডিভাইডেড বাই 330
ই ইকুৱেল এতিয়া যদি আমি 19.89ক 330ৰে ডিভাইড কৰোঁ আমি কিমান পাম 19.89 ডিভাইড বাই 330 এইটো ডিভাইড কৰিলে আমি পাম 0.06027 ইনটু ইয়াত 10 টু দি পাৱাৰ -9 লিখাই নাই 10 টু দি পাৱাৰ -34 প্লাছ 8 ওপৰৰ -9টো তলৰ -9টো ওপৰত গ'লে +9 গতিকে এইটো হ'ব 0.06027 ইনটু 10 টু দি পাৱাৰ 98 কিমান হ'ল 17 প্লাছ 17 আৰু -34 -17 এতিয়া এইটো আমি এনেকৈ লিখিব পাৰোঁ 6.027 ইনটু 10 টু দি পাৱাৰ -19 জুল এতিয়া চোৱা এটা ফটনৰ শক্তি হৈছে 6.027 ইনটু 10 টু দি পাৱাৰ -19 জুল কিন্তু আমাৰ কাৰ্যফলন হৈছে 6.72 ইনটু 10 টু দি পাৱাৰ -19 জুল এইখিনি -10 টু দি পাৱাৰ -19 ইয়াতো আছে এতিয়া এই ভ্যালুটো বেছি হ'ল নে এই ভ্যালুটো নিশ্চয় আমি গম পালোঁ কাৰ্যফলন বেছি হ'ল আৰু আপৰিত ফটনৰ শক্তিটো কম হ'ল তেনেহ'লে ইলেক্ট্ৰন নিৰ্গমন কৰিব পাৰিবনে নিশ্চয় নোৱাৰে হয়নে কাৰণ কাৰ্যফলন বেছি হৈছে আপৰিত পোহৰৰ শক্তিতকৈ গতিকে আমি ইয়াত লিখি দিব লাগিব যিহেতু আপতিত ফটনৰ শক্তি কাৰ্যফলনতকৈ কম গতিকে আমাক কুৱেশ্যনটোত যি সুধিছে এনেকৈ লিখিম আমি আপতিত পোহৰে আলোক বৈদ্যুতিক নিৰ্গমন কৰিব নোৱাৰে আলোক বৈদ্যুতিক নিৰ্গমন কৰিব নোৱাৰে হৈছে এনেকৈ লিখি দিলে তোমালোকৰ হৈ যাব খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ ফাইনেলৰ বাবে গতিকে ভালদৰে তোমালোকে নোট কৰি লোৱা কুৱেশ্যনবোৰ ইয়াৰ পিছত 11.10 কুৱেশ্যনটো কি আছে চোৱা এটা ধাতু পৃষ্ঠত 7.21 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্জ কম্পনাংকৰ পোহৰ আপৰিত হোৱাত সৰ্বোচ্চ 6.0 ইনটু 10 টু দি পাৱাৰ 5 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিত ইলেক্ট্ৰন নিৰ্গমন ঘটিছে তেনেহ'লে ইলেক্ট্ৰন নিৰ্গমনৰ কাৰণে প্ৰাৰম্ভিক কম্পনাংকৰ মান কিমান হ'ব কি কৈছে যে ধাতুৰ পৃষ্ঠ এখনত 7.21 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্জ কম্পনাংকৰ পোহৰ পৰিবলৈ দিয়াত তাৰ পৰা যিখিনি ইলেক্ট্ৰন নিৰ্গত হৈছে সেই ইলেক্ট্ৰনৰ সৰ্বোচ্চ দ্ৰুতি কিমান 6 ইনটু 10 টু দি পাৱাৰ 5 মিটাৰ পাৰ ছেকেণ্ড এতিয়া তোমাক কৈছে যে ইলেক্ট্ৰন নিৰ্গমনৰ কাৰণে প্ৰাৰম্ভিক কম্পনাংকৰ মান কিমান হ'ব নিউ নটটো উলিয়াব দিছে হয়নে আছো আমি সমাধান কৰোঁ এইটো চোৱা এই ক্ষেত্ৰত আমাৰ কি দিয়া আছে যে আপৰিত পোহৰৰ কম্পনাংক আমি এইটো নিউ বুলি লিখিছোঁ নিউ ইকুৱেল 7.21 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্জ নিৰ্গমন হোৱা ইলেক্ট্ৰনৰ সৰ্বোচ্চ দ্ৰুতি ভি ইকুৱেল টু 6 ইনটু 10 টু দি পাৱাৰ 5 মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ আমাৰ ইলেক্ট্ৰনৰ ভৰৰ প্ৰয়োজন হ'ব সেইকাৰণে মই ভৰটো লিখিছোঁ এম ইকুৱেল টু 9.1 ইনটু 10 টু দি পাৱাৰ -31 কেজি আমাক নিউ নট উলিয়াব দিছে হয়নে এতিয়া আমি কেনেদৰে উলিয়াম এতিয়া চোৱা আইনষ্টাইনৰ সমীকৰণ মতে কি চাবা কে মেক্স ইকুৱেল টু এইচ নিউ মাইনাছ এইচ নিউ নট হয়নে বা এইচ নিউ মাইনাছ ফাই নট লিখোঁ ফাই নট মানে হৈছে এইচ নিউ নট এতিয়া চোৱা গতিশক্তিৰ সূত্ৰটো কি হাফ এম ভি স্কুৱাৰ ইকুৱেল টু এইচ নিউ মাইনাছ এইচ নিউ নট এতিয়া তোমালোকে ভাবিব পাৰা ছাৰ আগতে কে ইকুৱেল টু ই ভি নট লিখিছিলে এইবাৰ হাফ এম ভি স্কুৱাৰ লিখিলে কিয় এই দুয়োটা আমাৰ গতিশক্তিৰ সূত্ৰ হয়নে যেহেতু আমাৰ ইয়াত দ্ৰুতিটো দিয়া আছে সেইকাৰণে আমি কি লিখিলোঁ হাফ এম ভি স্কুৱাৰ লিখিছোঁ এতিয়া তোমালোকে মানবোৰ পুট কৰি যোৱা চোৱা
হাফ এমৰ মানটো হৈছে 9.1 ইনটু 10 টু দি পাৱাৰ -31 ভিৰ মানটো 6 ইনটু 10 টু দি পাৱাৰ 5 এইটো স্কোয়াৰ আছে স্কোয়াৰ দিলো ইয়াত ইয়াত h টো ৰৈ গৈছে h ৰ ভ্যালুটো আমি h টো কমন ললে তোমাৰ কি হ'ব h ৰ ভ্যালুটো পুট কৰি দিয়া 6.63 ইনটু 10 টু দি পাৱাৰ -34 এটো কমন ললো একেলগে লৈ নিউ মাইনাস নিউ নট থাকিল এতিয়া চোৱা এইটো আছে হাফ ইনটু 9.1 ইনটু 10 টু দি পাৱাৰ -31 6 ইনটু 10 টু দি পাৱাৰ 5 ৰ ওপৰত স্কোয়াৰ আছে গতি 6 6 গুণ 37 10 টু দি পাৱাৰ 5 আৰু 2 পূৰণ কৰিলে 10 টু দি পাৱাৰ 10 ইকুৱেল টু 6.63 ইনটু 10 টু দি পাৱাৰ -34 ব্ৰেকেটত নিউ মাইনাস নিউ নট লিখো এতিয়া 236ত 18 বাৰ যাব এতিয়া 9.1 আৰু 18 এ পূৰণ কৰা 9.1 ইনটু 18 গতি আমাৰ আহিব এটো 163.8 ইনটু 10 টু দি পাৱাৰ -31 প্লাস 10 equal to 6.63 into 10 to the power -34 new minus new not লিখিলো এতিয়া চোৱা ইয়াৰ পৰা যদি নিউ মাইনাস নিউ নট ওলাও তেনেহলে চোৱাচোন আমাৰ এইখিনি বস্তু ওপৰত থাকিব 163.8 into এইখিনি কিমান হ'ব 10 to the power -21 আৰু এইখিনি তলত গুছি আহিবনে 6.63 into 10 to the power -34 এতিয়া তোমালোকে চোৱা নিউ মাইনাস নিউ নট ইকুৱেল টু 163.8 ক ডিভাইড কৰা 6.63 ৰে কিমান হ'ব 24. আমাৰ কিমান আহিব 24.70 into 10 to the power -21 -34 তলত আছে ওপৰত গলে +34 হ'ব গতিকে আমাৰ এইটো আহিল নিউ মাইনাস নিউ নট ইকুৱেল টু 24.70 into 10 to the power 4 এক গলে 3 3 2 গলে 1 ইমান এখিনি আহিল এতিয়া আমাৰ ভ্যালুটো কার ওলাব লাগে নিউ নটৰ ওলাব লাগে এইটোতো আমাক দিয়া আছে গতিকে চোৱা আমি এখানে লিখিছো তোমালোকে ইয়াত লিখিবা তলে লিখিবা তোমালোকে সো নিউৰ ভ্যালুটো কিমান দিয়া আছে আমাৰ 7.21 into 10 to the power 14 minus নিউ নট ইকুৱেল টু আমাৰ এখিনি কিমান পালো 24.70 into 10 to the power 13 হৈছে এতিয়া চাবা মাইনাস নিউ নট ইকুৱেল 24.70 into 10 to the power 13 মানে মাইনাস এটো নিউ নটলত এখিনি কি হৈছে এটো এখিনি বস্তু কি হৰ আছে প্লাসৰ আছে ইসাইড আনিলে মাইনাস হ'ব 7.21 into 10 to the power 14 এতিয়া চোৱা নিউ নট মানে কি হ'ব এটা মাইনাস এদি পূৰণ কৰি দিলে এটো প্লাস হৈ গলে এটো মাইনাস হৈ গল 7.21 into 10 to the power 14 minus 24.70 into 10 to the power 13 গতিকে নিউ নট ইকুৱেল টু চোৱা এই পাৱাৰটো 10 ৰ ওপৰত যেটো পাৱাৰ আছে দুটাটাৰ যদি একে হয় আমাৰ ক্যালকুলেশন খিনি ইজি হ'ব গতি আমি কি কৰিম 7.21 into 10 to the power 14 এইটোত যদি আমি চোৱা এইখিনিত যদি আমি 2.47 লিখো তেনেহলে কি হ'ব ইয়াত 10 to the power আমি 14 লিখিব পাৰিম একবাৰই যাব 13 আছে এটো হয়নে এতিয়া চোৱা নিউ নট ইকুৱেল টু 7.21 minus 2.47 into 10 to the power 14 10 to the power 14 to কমন ললো এতিয়া নিউ নট ইকুৱেল টু হ'ব এখিনি মাইনাস কৰা 7.21 minus 2.47
মাইনাছ কৰিলে আমাৰ আহিব 4.74 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ। তাৰমানে আমাৰ যিটো প্ৰাৰম্ভিক কম্পনাংক আছে সেই প্ৰাৰম্ভিক কম্পনাংকৰ ভ্যালুটো হৈছে 4.74 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টজ। এইটোৱে তোমালোকৰ এনসাৰ। অতি ধুনীয়াকৈ নোট কৰি লোৱা, বুজি পাইছা চাগে? কিবা অসুবিধা থাকিলে কমেন্ট সেকশনত জনাবা তোমালোকে। ইয়াৰ পিছত আমি 10.11 নম্বৰ কুৱেশ্যনটো চাই লওঁ। ইয়াৰ পিছত 11.11 এইটোও খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কি দিছে কুৱেশ্যনটো চাই লোৱা। আলোক বৈদ্যুতিক পৰিঘটনাত ব্যৱহাৰ কৰা আৰ্গন লেজাৰ উৎস এটাৰ পৰা নিৰ্গত পোহৰৰ তৰংগ দৈৰ্ঘ্য 488 নেনোমিটাৰ। নিৰ্গমকৰ ওপৰত এই পোহৰ আপতিত হ'লে তাৰ পৰা নিৰ্গত আলোক ইলেক্ট্ৰনৰ কৰ্তন বিভৱ বা প্ৰতিবন্ধক বিভৱ হয় 0.38 ভল্ট। নিৰ্গমক প্ৰস্তুত কৰা পদাৰ্থটোৰ ফলকৰ মান নিৰ্ণয় কৰা। 11.11 সলিউশনটো চোৱা। ইয়াত তোমাৰ তৰংগ দৈৰ্ঘ্য লেমডা ইকুৱেল টু 488 নেনোমিটাৰ আছে, গতিকে ইয়াক মিটাৰত কনভাৰ্ট কৰিছোঁ। মিটাৰত কনভাৰ্ট কৰিলে 10 টু দি পাৱাৰ -9 মিটাৰ হ'ব। এইখিনিৰ লগত পূৰণ কৰি দিছোঁ এইটো। আৰু তোমাৰ প্ৰতিবন্ধক বিভৱটো আছে ভি নটৰ মানটো 0.38 ভল্ট। আমাক উলিয়াব দিছে ফাই নট ইকুৱেল টু হোৱাট। এতিয়া আইনষ্টাইনৰ সমীকৰণ মতে কি কে মেক্সিমাম ইকুৱেল টু এইচ নিউ মাইনাছ ফাই নট। গতিকে এই ফাই নটৰ ভেলুটো ওলাব লাগে, কিন্তু আমাক ইয়াত কম্পনাংক নাই, হয়নে? এতিয়া চোৱা কে মেক্সিমাম এইটো আমি কি লিখিব পাৰোঁ ই ভি নট, যিহেতু আমাৰ কে ইকুৱেল টু ই ইনটু ভি নট। এইচ নিউৰ ঠাইত আমি কি লিখিব পাৰোঁ চি বাই লেমডা মাইনাছ ফাই নট হৈছে। এতিয়া তোমালোকে চোৱা ভেলুবিলাক পুট কৰি দিয়ে। ইলেক্ট্ৰনৰ ভেলুটো হৈছে তোমাৰ 1.6 ইনটু 10 টু দি পাৱাৰ -19। এইটো আছে 0.38 ইকুৱেল এইচৰ ভেলু হৈছে 6.63 ইনটু 10 টু দি পাৱাৰ -34। চিৰ ভেলু 3 ইনটু 10 টু দি পাৱাৰ 8 আৰু লেমডাৰ ভেলুটো হৈছে 488 ইনটু 10 টু দি পাৱাৰ -9 মাইনাছ ফাই নটটো আছে। আমি এইখিনি কেলকুলেশ্যন কৰি লওঁ। এতিয়া চাবা 1.6 আৰু 3.8 পূৰণ কৰা। 1.6 ইনটু 0.38 পূৰণ কৰা কিমান হ'ব 0.608 ইনটু 10 টু দি পাৱাৰ -19। আকৌ এইটো ছাইডত 6.63 আৰু 3 পূৰণ কৰিলে 19.89 হ'ব ইনটু 10 টু দি পাৱাৰ -34 প্লাছ 8। তলত আছে 488 ইনটু 10 টু দি পাৱাৰ -9 আৰু ইয়াত মাইনাছ ফাই নটটো আছে। এতিয়া চোৱা 0.608 ইনটু 10 টু দি পাৱাৰ -19 এইটো ডিভাইড কৰা। এইখিনি 19.89ক 488 ডিভাইড কৰা। 19.89 ডিভাইড বাই 488 এইটো ওলাব 0.04076 লিখিব পাৰোঁ ইনটু 10 টু দি পাৱাৰ -34 প্লাছ 8 -9ক ওপৰত নিলে +9 মাইনাছ ফাই নটটো আছে। এতিয়া চোৱা এইখিনি ইকুৱেল টু আমাৰ 0.608 ইনটু 10 টু দি পাৱাৰ -19 ইকুৱেল 0.04076 ইনটু 10 টু দি পাৱাৰ 9 আৰু 8 17 প্লাছ 17 আৰু -34 -17 মাইনাছ ফাই নট। আমাক কি উলিয়াব লাগে ফাই নট লাগে। ফাই নট লাগিলে আমি এইটো ইচ্ছাৰে লৈ আহিলোঁ 0.608 ইনটু 10 টু দি পাৱাৰ -19 মাইনাছ 0.04076 ইনটু 10 টু দি পাৱাৰ -17 ইকুৱেল টু মাইনাছ ফাই নট হৈছে। এতিয়া মাইনাছেৰে পূৰণ কৰি দিলে এইটো প্লাছ হ'ব, এইখিনি মাইনাছ হ'ব, গতিকে আমি এইখিনি আগত লিখিম 0.04076 মাইনাছ
সৰি ইনটু 10 to the power minus 70 এটোৰ আগত মাইনাস হৈ যাব 0.608 into 10 to the power minus 19 equal to ফাইনাল হৈ গ'ল ইয়াৰ মাইনাসটো গুচি গ'ল এতিয়া এইখিনি আমি মাইনাস কৰিম মাইনাস কৰিলে চোৱা ফাইনাল ইকুৱেল টু কিমান আহে চোৱা এনেকৈ তোমালোকে মাইনাস কৰিবলৈ অসুবিধা পাব গতিকে আমি 10 ওপৰত যিটো পাৱাৰ আছে সেইটো মিলাই লওঁ চোৱা ইয়াত যদি আমি পইণ্টটো দুঘৰ হিচাপে আনো তেনেহ'লে ইয়াত 10 to the power minus 19 হ'ব গতিকে আমাৰ এইটো কি হ'ব 4.076 into 10 to the power minus 19 minus 0.608 into 10 to the power minus 19 এতিয়া তোমালোকে 4.076 ৰ পৰা 0.608 মাইনাস কৰা into 10 to the power minus 19 এইখিনি মাইনাস কৰিলে কিমান হ'ব 4.076 minus 0.608 3.468 into 10 to the power minus 19 হৈছে এইখিনি তোমালোকৰ জুলত আহিব কাৰ্যফলনটো ইমান জুল যদি আমি ইয়াক ইলেক্ট্ৰন ভল্টলৈ নিও তেনেহ'লে তোমালোকে চোৱা ইলেক্ট্ৰন ভল্টলৈ নিলে তোমালোকে 3.468 into 10 to the power minus 19 ক 1.6 into 10 to the power minus 19 দি ডিভাইড কৰি দিলে ইয়াত তুমি ইলেক্ট্ৰন ভল্টত কনভাৰ্ট কৰি এটো কেনসেল গ'ল এটো ডিভাইড কৰিলে ফাইনাল ইকুৱেল টু কিমান আহিব ডিভাইডেড বাই 1.6 2.16 বা 17 লিখিব পাৰো 2.17 ইলেক্ট্ৰন ভল্ট হৈছে আৰু এইটা খুব ইম্পৰ্টেন্ট হয় এবাৰৰ পৰীক্ষাৰ বাবে তোমালোকে ভালদৰে চাই লবা নোটখিনি বুজিছে না আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি আন এটা চেপ্টাৰৰ নিউমেৰিকেল প্ৰবলেম আলোচনা কৰিম আজি অকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা ভিডিঅ'বোৰ কেনে লাগিল জনাবা আৰু তোমালোকৰ কিবা যদি নজনা বা টপিক বুজি পোৱা না কমেন্টত জনাবা মই হেতু আলোচনা কৰি দিম ভিডিঅ'ৰ জৰিয়তে এটা আজিলৈ এৰিছো ধন্যবাদ